নমস্কাৰ। এই মুহূৰ্তত অসমৰ প্ৰতিগৰাকী জনতালৈ দিবলৈ আহিছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত শিক্ষাৰ্থীসকলক 2500কৈ টকা প্ৰদানৰ পৰা আৰম্ভ কৰি মহিলাসকলক 3000কৈ টকা প্ৰদানক লৈ কেইখনমান গুৰুত্বপূৰ্ণ খবৰ প্ৰদান কৰিম। অনুগ্ৰহ কৰি ভিডিঅ'টোত ক্লিক কৰিছে যদি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰি আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হ'ল মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিলৈ। অসম চৰকাৰে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আঁচনিখন শিক্ষাৰ্থীসকলৰ বাবে আৰম্ভ কৰিছে। এইখন আঁচনিৰ জৰিয়তে শিক্ষাৰ্থীসকলে নিজৰ বেংক একাউণ্টত প্ৰতিমাহে 2500কৈ টকা লাভ কৰিব। কোনবোৰ শিক্ষাৰ্থীসকলে লাভ কৰিব আপোনালোকক বিতংভাৱে জনাই দিছোঁ। তো ইয়াতে লিখা আছে শেহতীয়াকৈ স্নাতক উত্তীৰ্ণ যুৱক যুৱতীলৈ অসম চৰকাৰৰ উদগনি, এবছৰলৈ মাহিলী 2500 টকাৰ সাহায্য। তো যিসকল শিক্ষাৰ্থীয়ে স্নাতক উত্তীৰ্ণ হৈছে সেইসকল শিক্ষাৰ্থীৰ বাবে অসম চৰকাৰে আৰম্ভ কৰিছে এইখন আঁচনি। তো এইখন আঁচনিত যিসকল শিক্ষাৰ্থীয়ে আবেদন কৰিব সেইসকল শিক্ষাৰ্থীক অসম চৰকাৰে প্ৰতি মাহতে প্ৰদান কৰিব 2500কৈ টকা। আৰু যিসকল শিক্ষাৰ্থীয়ে আগতীয়াকৈ আবেদন কৰিছিল সেইসকল শিক্ষাৰ্থীয়ে ইতিমধ্যে এইখন আঁচনিৰ জৰিয়তে প্ৰতি মাহতে 2500কৈ টকা লাভ কৰিছে। আৰু আগন্তুক সময়ত আকৌ নতুনকৈ আৰম্ভ হ'ব আবেদন। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি দ্বিতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল কৃষক শ্ৰমিকৰ বাবে। তো ইয়াতে কি লিখা আছে পঢ়ি শুনাই দিছোঁ। ইয়াতে উল্লেখ কৰা অনুযায়ী মিছন চেনেজৰী অসম চৰকাৰে এক বিশেষ অভিযান আৰম্ভ কৰিছে। এই অভিযানৰ লক্ষ্যসমূহ হ'ল মুগা ৰেচম ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক কৰা। তাৰপিছত কোৱা হৈছে উপযুক্ত মূল্য মুগা সূতাৰ মূল্য প্ৰতি কেজিত 30,000 টকাৰ পৰা 45,000 টকালৈ বৃদ্ধি কৰিব চৰকাৰে। 3 নম্বৰত কোৱা হৈছে উদ্যোগীকৰণ, 5টা আধুনিক ৰিলিং ইউনিট আৰু এক বিশেষ মুগা সূতা কটা মিল স্থাপন। 4 নম্বৰত কোৱা হৈছে বনাঞ্চল বৃদ্ধি, 5000 হেক্টৰ মাটিত চম আৰু শুৱালু গছপুলি ৰোপণ কৰিব চৰকাৰে। তাৰপিছত কোৱা হৈছে 400 কোটিতকৈ অধিক ব্যয়েৰে আৰম্ভ হৈছে এই ঐতিহাসিক অভিযান। তেতিয়া আপোনালোকক দিবলৈ আহিছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। আজি তৃতীয়টো গুৰুত্বপূৰ্ণ খবৰ হ'ল অৰুণোদয় আঁচনিলৈ। তো যিসকল মহিলাৰ নাম অৰুণোদয় আঁচনিত অন্তৰ্ভুক্ত হৈ আছে সেইসকল মহিলাই প্ৰতি মাহতে অৰুণোদয় আঁচনিৰ জৰিয়তে লাভ কৰিব 3000কৈ টকা। আৰু যিসকল মহিলাই এতিয়ালৈকে অৰুণোদয় আঁচনিত আবেদন কৰা নাই তেনে 15 লাখ মহিলাক অসম চৰকাৰে আকৌ অৰুণোদয় আঁচনিৰ আবেদন কৰাৰ ফৰ্ম প্ৰকাশ কৰিব। তো যিসকল মানুহে নতুনকৈ আবেদন কৰিব বিচাৰে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো ধন্যবাদ।